हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल पार्थ मेसलई। आजिर भिडिओटी खूबे गुरुत्वपूर्ण है क्योंकि इयात आछे अरुणोदय आँचनिर लगत जड़ित लेटेस्ट आपडेट। सो बंधुसकल भिडिओटी काइंडली स्किप नकराकै सम्पूर्ण चाब और जदि नतुनके आहिছে यूट्यूब चैनलटिलै और फार्स्ट टाइम चाइ आछे मोर भिडिओज तेनेह'ले मोर भिडिओटी चोৱাৰ पाছত যদি আপোনালোকৰ ভাল লাগে और আগন্তুক দিনত मोर भिडिओजসমূह চাব বিচাৰে तेनेह'ले काइंडली এই यूट्यूब चैनलটি সাবস্ক্রাইব কৰি ল'ব যদি এতিয়ালৈকে সাবস্ক্রাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্সক এটাই অনুৰোধ জনাম মোৰ ভিডিওটো চোৱাৰ পাছত আপোনালোকৰ যদি ভিডিওটি ভাল লাগে কাইন্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত ভাল গুৰুত্বপূৰ্ণ ভিডিও প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিও প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিওসমূহ চোৱাৰ পাছত কাইন্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম মত শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি বা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইন্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত জনাই দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ৰ আৰম্ভণিতে মই উল্লেখ কৰিছোঁ যে আজিৰ এই ভিডিঅ'টি অৰুণোদয় আঁচনিৰ যিসকলে এপ্লাই কৰিব তেওঁলোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয় কিয়নো আজিৰ দিনটো আমি অন্তিম তাৰিখ বুলি ক'ব পাৰোঁ অৰুণোদয় আঁচনিৰ বাছনি প্ৰক্ৰিয়াৰ। হয় বন্ধুসকল আজি হৈছে 28 ডিচেম্বৰ 2024 অৰ্থাৎ গ্ৰাম্য সভাসমূহ অনুষ্ঠিত হোৱাৰ অন্তিম দিন। গ্ৰাম্য সভা হৈছে সেইখন সভা যাৰ মাধ্যমে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক বাছনি কৰা হৈ আছে। চ' যিসকলে গ্ৰাম্য শাখাত গৈ নিজৰ নাম অন্তৰ্ভুক্তি নকৰাব তেওঁলোকে কিন্তু আগন্তুক দিনত অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। যিসকলে অলৰেডি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকেও গৈ কিন্তু গ্ৰাম্য সভাত গৈ উপস্থিত হ'ব লাগিব, তাত গৈ নিজৰ নাম লিখাব লাগিব। চৰকাৰে অৰুণোদয় আঁচনিৰ চিলেকশ্যন প্ৰচেছৰ বাবে কেইবাটাও এলিজিবিলিটি ক্ৰাইটেৰিয়া বান্ধি দিছে। সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত ভিত্তি কৰিয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক বাছনি কৰা হ'ব। যিটো লেটেষ্ট এটা ইম্পৰ্টেণ্ট এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে চৰকাৰৰ ফালৰ পৰা এইটো হৈছে 1 ৰেচন কাৰ্ড ইজ ইকুৱেল টু 1 অৰুণোদয় স্কিম। অৰ্থাৎ এটা ৰেচন কাৰ্ডৰ মাধ্যমে কেৱল মাত্ৰ এটাই অৰুণোদয় স্কিম লাভ কৰিব। এইটো কিন্তু গুৰুত্বপূৰ্ণ কথা সকলোৱে মনত ৰাখিব। চ' বন্ধুসকল আজিৰ দিনটো হৈছে অন্তিম দিন। আপোনালোকে নিজৰ অঞ্চলত গ্ৰাম্য সভা ক'ত অনুষ্ঠিত হৈ আছে অথবা অৰুণোদয় আঁচনিৰ কাম কাজ ক'ত হৈ আছে এইখিনি মানে অকণমান কোনোবাই যদি এপ্লাই কৰা নাই এতিয়ালৈ বা কোনোবা নাম লিখোৱা নাই অতি সোনকালে আপোনালোকে অকণমান বিচাৰি ওলাই তাত গৈ নামটো লিখাই লওক কাৰণ আগন্তুক দিনত কিন্তু আপুনি যদি ইয়াত নামটো নিলিখায় গ্ৰাম্য শাখাত গৈ নামটো নিলিখায় তেনেহ'লে কিন্তু আগন্তুক দিনত একদম বিধানসভা নিৰ্বাচনলৈকে কিন্তু নতুনকৈ আৰু অৰুণোদয় আঁচনি এপ্লাই প্ৰচেছ নাহে। এইটো এটা গুৰুত্বপূৰ্ণ কথা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছে। সেইবাবে যিসকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'বলৈ ইচ্ছুক হয় এই সুবিধাখিনি লাভ কৰাৰ বাবে ইচ্ছুক হয় আজিৰ দিনটো হৈছে অন্তিম তাৰিখ। আপোনালোকে কৰি দিয়ক আবেদন কৰাৰ পাছত আপোনালোকে লিষ্ট আহিব নেক্সট কি প্ৰচেছ হ'ব মোৰ ভিডিঅ'ৰ যোগেদি লাভ কৰিব। ধন্যবাদ।